নমস্কাৰ চিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উত্তৰ পূব ভ্ৰমণৰ আজি দ্বিতীয়টো দিন কিছু সময় পূৰ্বে শিলঙৰ পৰা গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বৰজাৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা সাংসদ কুইন ওজা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে বিজেপিৰ নেতা কৰ্মীসকলে বৰজাৰ বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰীগৰাকী পুনে পুনে ৰাওনা হয় কামাখ্যা মন্দিৰলৈ মা কামাখ্যাৰ আশীষ লৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰেডিঅ'থেৰাপি ব্লক উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমিত শাহে শুভাৰম্ভ কৰিব প্ৰাৰ্থনা আঁচনিৰ এই আঁচনিৰ অধীনত কোভিডত নিথৰুৱা হোৱা পৰিয়ালৰ 100 গৰাকী নিৰ্বাচিত হিতাধিকাৰীক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰিব অমিত শাহে একেটা অনুষ্ঠানতে তামুলপুৰ মেডিকেল কলেজৰো আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উত্তৰ পূব ভ্ৰমণৰ আজি দ্বিতীয়টো দিন কিছু সময় পূৰ্বে শিলঙৰ পৰা গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বৰজাৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা সাংসদ কুইন ওজা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকীও বিজেপি নেতা কৰ্মীয়ে বৰজাৰ বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰীগৰাকী পুনে পুনে ৰাওনা হয় কামাখ্যা মন্দিৰলৈ মা কামাখ্যাৰ আশীষ লৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰেডিঅ'থেৰাপি ব্লক উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমিত শাহে শুভাৰম্ভ কৰিব প্ৰাৰ্থনা আঁচনি এই আঁচনিৰ অধীনত কোভিডত নিথৰুৱা হোৱা পৰিয়ালৰ 100 গৰাকী নিৰ্বাচিত হিতাধিকাৰীক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰিব অমিত শাহে আৰু লগতে তামুলপুৰ মেডিকেল কলেজৰো আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈ দুদিনীয়া ভ্ৰমণসূচীৰে অমিত শাহ এতিয়া উপস্থিত হৈছেহি গুৱাহাটীত বৰজাৰ বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰীগৰাকী পুনে পুনে ৰাওনা হয় কামাখ্যা মন্দিৰলৈ অলিম্পিকত বিজয়েৰে যাত্ৰা আৰম্ভ মেৰী কমৰ মহিলা বক্সিঙৰ প্ৰথম ৰাউণ্ডত মেৰী কমৰ জয় 48 কেজিৰ শাখাত বিজয়ী হয় মেৰী কম ডমিনিকান ৰিপাব্লিকৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে মেৰী কমে একেদৰে অলিম্পিকত জয়েৰে যাত্ৰা আৰম্ভ ভাৰতৰ তাৰকা শাটলাৰ পিভি সিন্ধুৰ প্ৰথমখন খেলত বিজয় সাব্যস্ত পিভি সিন্ধুৰ ইজৰাইলৰ প্ৰতিদ্বন্দ্বী সোনিয়া কালিকাকৰভাক পৰাস্ত কৰে সিন্ধুৱে 21-7 আৰু 21-10 পোনপটীয়া সেটত সোনিয়াক ধাৰাসায়ী কৰে সিন্ধুৱে গুৱাহাটীত মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হৈছে 12 জন ৰেল আৰক্ষীৰ অভিযানত 10 যুৱতীসহ 2 যুৱকক উদ্ধাৰ কৰিছে তিনিচুকীয়াৰ পৰা কেৰালালৈ নি থকা অৱস্থাতে উদ্ধাৰ কৰা হয় চাকৰি দিয়াৰ প্ৰলোভনেৰে সৰবৰাহ কৰিছিল যুৱক যুৱতীসকলক লামডিং ইণ্টাৰচিটিত উদ্ধাৰ কৰে যুৱক যুৱতীৰ এই দলটো গুৱাহাটীত মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 12 জন যুৱক যুৱতীক ৰেল আৰক্ষীৰ অভিযানত 10 গৰাকী যুৱতী আৰু 2 যুৱকক উদ্ধাৰ কৰা হয় অসম কন্যা লাভলিনাক লৈ ৰাজ্যজুৰি এতিয়া অব্যাহত আছে উৎসাহৰ ঢল লাভলিনাক উৎসাহিত কৰাৰ বাবে সৰুপথাৰত চাইকেল ৰেলী ধনখিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত লাভলিনাক উৎসাহিত আৰু শুভেচ্ছা জনোৱাৰ বাবে উলিওৱা হয় এই ৰেলী সৰুপথাৰ নগৰৰ পৰা সেৱাগুৰি হৈ সৰুপথাৰৰ মিনি ষ্টেডিয়ামলৈকে উলিওৱা হয় এই চাইকেল ৰেলী ইফালে সৰুপথাৰৰ কলেজত লাভলিনাক উৎসাহ জনাবলৈ দেৱালত অংকন কৰিছে লাভলিনাৰ প্ৰতিচ্ছবি এতিয়া সকলোৰে আশা লাভলিনা অলিম্পিকত পদক জিনি দেশ ৰাজ্য তথা ধনখিৰি মহকুমাৰ নাম উজ্জ্বল কৰিব ধনচিৰি মহকুমাৰ তাই গৌৰৱ অসমৰ গৌৰৱ অসমীয়াৰ গৌৰৱ তাই বিশ্ব দৰবাৰত গৈছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ তাত যাতে তাই যিখিনি স্কিল তাই সেইখিনি প্ৰদৰ্শন কৰিব পাৰে তাই যিখিনি অধ্যৱসায় কৰি পেলাই যিখিনি কষ্ট কৰি পেলাই শিকিছে প্ৰশিক্ষকে যি শিকাইছে সেইখিনিতে তাই সম্পূৰ্ণভাৱে 100% দিব পাৰে সেইখিনিয়ে কামনা কৰিছোঁ আৰু আচলতে প্ৰতীকী চাইকেল দি যাতে
তাই উৎসাহ পায়, এটা বাতাবৰণ সৃষ্টি হয়, এটা পজিটিভ এনাৰ্জি আহে। সেই পজিটিভ হয়তো ক'ৰবাত নহয় ক'ৰবাত যে তাইকে স্পৰ্শ কৰেগৈ আৰু পদক জিকাত সহায় হয়। বৃহৎ পুঁজিপতি চাহ গোষ্ঠীৰ চেপাত পেপুৱা লাগিছে এতিয়া বিশ্বনাথৰ ক্ষুদ্ৰ চাহ খেতিয়ক। কেঁচাপাতৰ উচিত মূল্য দিব নোখোজা বটলিফ ফেক্টৰী মালিকে বন্ধ কৰাৰ হুংকাৰ দিছে 13টা চাহ ফেক্টৰী। আৰু এই ঘোষণাই ক্ষুব্ধ কৰিছে বিশ্বনাথৰ 16,000 ক্ষুদ্ৰ চাহ খেতিয়কক। সোমবাৰৰ পৰা বন্ধ হ'ব বিশ্বনাথৰ 13টা চাহ ফেক্টৰী। জিলাখনৰ 16,000 চাহ খেতিয়কৰ হাহাকাৰ। টি মনিটৰিং সমিতিয়ে প্ৰতি কেজি কেঁচাপাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ পিছতে 13টা চাহ ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্ত বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ। প্ৰথম কথা হ'ল যে বৰ্তমান গুৱাহাটী যিটো টি অকশ্যন চেণ্টাৰ, তাত চাহপাতৰ মূল্য একেবাৰে কম। 150 টকাৰ পৰা 160 টকা চাহপাতৰ আমি মূল্য পাইছোঁ প্ৰতি কেজি। আৰু 1 কেজি চাহপাত বনাবৰ কাৰণে আজিৰ তাৰিখত আমাক 5 কেজি কেঁচাপাত লাগে। 5 কেজি কেঁচাপাত যদি আমি লওঁ আৰু তেতিয়াহ'লে 1 কেজি মেট্ৰি হয় আৰু 28 টকা 72 পইচাকৈ হ'লে 5 কেজি চাহৰ দাম হ'ব ইমানটো হ'ব। আৰু প্লাছ আমাৰ মেকিং খৰচ আছে। শুকুৰবাৰলৈকে বিশ্বনাথত প্ৰতি কেজি কেঁচাপাতৰ মূল্য আছিল 19 টকা। সেইদিনাই হঠাৎ জিলাখনৰ টি মনিটৰিং সমিতিয়ে 28 টকা 72 পইচাকৈ নিৰ্ধাৰণ কৰিলে প্ৰতি কেজি কেঁচাপাতৰ মূল্য। এই ঘোষণাই ক্ষুব্ধ কৰিছে বিশ্বনাথৰ বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনক। এছ'চিয়েশ্যনৰ দাবী টি অকশ্যন চেণ্টাৰত কমিছে চাহপাতৰ মূল্য। প্ৰতি কেজি উৎপাদিত চাহপাতৰ মূল্য কমিছে 150ৰ পৰা 160 টকালৈ। এই দৰত চাহপাত বিক্ৰী কৰোঁতে প্ৰতি কেজিত লোকচান হৈছে 20ৰ পৰা 30 টকালৈ। এনে পৰিস্থিতিত প্ৰতি কেজি কেঁচাপাতত 28 টকা 72 পইচা দিবলৈ ৰাজি নহয় বিশ্বনাথৰ বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যন। 28 টকা 72 পইচাকৈ কেঁচাপাত ল'ব লাগিব আৰু 65% পাত ভাল পাত হ'ব লাগিব, ফাইন লিভ। এটা কথা হ'ল আজিৰ সময়ত 65% ফাইন লিভ কোনো পধ্যে সম্ভৱপৰ নহয়। হুৱেৰ ইজ 30% পাত পোৱাটো টান। তেনেস্থলত এতিয়া 65% পাত লৈ আৰু 28 টকা দি আমাৰ কোনো পধ্যে আমি এইটো এফৰ্ড কৰিব নোৱাৰোঁ। আৰু দ্বিতীয়তে এটা কথা কৈছে আমাক টি বোৰ্ডে যে যদি আমি 65% পাতৰ ফাইন পাছৰ যদি আমি বিল লওঁ তেতিয়াহ'লে প্ৰয়োজন সাপেক্ষে আমাৰ ফেক্টৰীসমূহ চিল কৰি দিম বুলি টি বোৰ্ডে আমাক কৈছে। কিন্তু প্ৰশ্ন হয়, লোকচান ভৰি চাহপাত উৎপাদন কৰা বটলিফ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ ভাষ্য সত্যনে? নে এয়া ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ সোধোৱাৰ অপচেষ্টা? বছৰ বছৰ ধৰি বৃহৎ পুঁজিপতি গোষ্ঠীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ সোধাই অহাৰ পিছত টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ এনে যুক্তি বিশ্বাস কৰিবলৈ টান পাইছে ক্ষুদ্ৰ চাহ খেতিয়কে। টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ 13টা চাহ ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্তৰ বিপৰীতে হয়তো আন্দোলনৰ পথ ল'ব লাগিব বিশ্বনাথৰ 16,000 ক্ষুদ্ৰ চাহ খেতিয়কে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মীৰাবাই চানুলৈ মণিপুৰ চৰকাৰৰ 1 কোটি টকা পুৰস্কাৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ এই ঘোষণা। ৰেলৱে চাকৰি নকৰিলেও হ'ব মীৰাবাই চানুৱে। ৰেল বিভাগতকৈ উচ্চ পৰ্যায়ৰ চাকৰি দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। টকিঅ'ৰ পৰা ঘৰলৈ অহাৰ পিছত ছাৰপ্ৰাইজ গিফ্টটো দিব মীৰাবাইক। আনহাতে মীৰাবাইলৈ 50 লাখ টকা পুৰস্কাৰ ঘোষণা কৰে কেন্দ্ৰই। মীৰাবাই চানুলৈ মণিপুৰ চৰকাৰৰ 1 কোটি টকাৰ পুৰস্কাৰ ঘোষণা। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ঘোষণা কৰে এই পুৰস্কাৰৰ কথা। ৰেলৱে চাকৰি নকৰিলেও হ'ব মীৰাবাই চানুৱে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ৰেল বিভাগতকৈ উচ্চ পৰ্যায়ৰ চাকৰি দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। টকিঅ'ৰ পৰা ঘৰলৈ অহাৰ পিছতেই ছাৰপ্ৰাইজ গিফ্টৰ কথাও ঘোষণা কৰে মীৰাবাইক। আনহাতে মীৰাবাইলৈ 50 লাখ টকা পুৰস্কাৰ ঘোষণা কৰে কেন্দ্ৰই। বিশ্বনাথৰ জলসিঞ্চন প্ৰকল্পত চলিছে পশুপালন।
চিৰাল ফাট দিয়া শাওনৰ পথাৰত যোগান ধৰিবলৈ জলসিঞ্চনৰ নলাত নাই এটোপালো পানী পানী নোহোৱা জলসিঞ্চনৰ নলাত একাংশই পঢ়িছে এতিয়া গাহৰি খৰাঙে জুৰুলা কৰা খেতিয়কে দৃষ্টি আকৰ্ষণ কৰিলে জলসিঞ্চন মন্ত্ৰীৰ শাওনৰ পথাৰত চিৰাল ফাট ভুই ৰুবলৈ নাই পানী জলসিঞ্চনৰ নলাতো নাই পানী আছে গাহৰিৰ গঁৰাল 4 কোটি টকাৰে নিৰ্মাণ কৰা বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণ দল উত্তোলক জলসিঞ্চন আঁচনিৰ এটোপালো পানী নাই পানী নথকা জলসিঞ্চনৰ আঁচনিত গাহৰি পুহিছে একাংশই পানীৰ অভাৱত কঠীয়া ৰুবলৈ নাপাই ক্ষোভিত হৈ পৰিছে স্থানীয় খেতিয়ক আৰু আঁচনিখনৰ আৰম্ভণি হৈছিল এইখন এখন প্ৰায় 4 কোটি টকাৰ আঁচনি আৰু তেতিয়াৰ পৰা আঁচনিখন আৰম্ভণিৰ পৰাই আমি আমাৰ গাঁৱৰ ৰাইজকেইখন আৰু এই আঁচনিখনে 3খন গাঁও আমাৰ এই ওচৰে পাজৰে 3খন গাঁও আঁকোৱালি লৈছে আৰু 3খন গাঁৱৰ ৰাইজ আমি প্ৰবঞ্চনাৰ বলি হৈ আহি আছোঁ তেওঁলোকৰ ঠগ প্ৰবঞ্চনাত আৰু তেওঁলোকে মানে কোনো সুবিধা নাই তেওঁলোকে ইয়াত পানী দুনি নিদিয়ে 4 কোটি টকাৰ এখন আঁচনি তেওঁলোকে বনাই পেলাই ইয়াতে 4জন কৰ্মচাৰী থাকি তেওঁলোকে একো ডিউটি নকৰে তেওঁলোক নাহে ইয়ালৈ আৰু ডিউটিলৈ আহিলেও তেওঁলোকে বাহিৰে বাহিৰে দূৰতে ক'ৰবাত চাইনটো কৰি গুচি যায় 2007 চনতে সম্পূৰ্ণ হৈছিল জলসিঞ্চন আঁচনিটোৰ নিৰ্মাণ কিন্তু 4 কোটি টকীয়া আঁচনিখনৰ নলাৰে আজিলৈকে বোৱা নাই এটোপালো পানী আঁচনিখনত নিয়োজিত হৈ আছে 4জন কৰ্মচাৰী মাহৰ পিছত মাহ কৰ্মচাৰীৰো মুখ দেখা নাই খেতিয়ক ৰাইজে কাটছিতহে আঁচনিত পদধূলা দিয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে আঁচনিখনৰ নলাকেইটা যথাস্থানত থকাৰ কথা তেওঁৰ পৰাই ফোনত পাই সন্তুষ্ট থাকে সতীৰ্থকেইজনে আৰু মাত্ৰ এজনেই মানুহ আহে 4th গ্ৰেডৰ যিজন হেল্পাৰ বুলি কয় ডিপাৰ্টমেণ্টত তেওঁ আহিব এসপ্তাহৰ মূৰত আহি চাই চিতি গৈ পেলাই বাকীসকলক ফোনৰে জনাই দিয়ে আৰু বাকীসকল ইয়াত উপস্থিত নহয় আৰু তাৰ কাৰণে আমাৰ ৰাইজে মানে এতিয়া তেওঁলোকক বিচাৰিও আবেদন কৰিব নোৱাৰে সেইকাৰণে আমাৰ সাংবাদিকসকলৰ ওচৰত আমাৰ ৰাইজ মানে আহি আজি থিয় হৈছে যে তেওঁলোকৰ দ্বাৰা আমাৰ মানে বস্তুটো যাতে গম পাওক যে কেনেকুৱা পৰিস্থিতি হৈ আছে এনে অৱস্থাত হাবি বননিৰে আগুৰি ধৰা এই জলসিঞ্চন আঁচনিৰ নলাটোত এনেদৰে অঞ্চলটোৰ একাংশ নিবনুৱাই পালন কৰিছে গাহৰি এনে অৱস্থাত গাহৰি পোহা জলসিঞ্চন প্ৰকল্পটোত বিভাগীয় মন্ত্ৰী মহোদয়ৰ সুদৃষ্টি কামনা কৰিছে চতিয়াৰ দক্ষিণ দলৰ ৰাইজে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সান্ধ্য আইনৰ মাজতে বঙাইগাঁও নিশা ৰাজপথলৈ ওলাই আহিল শ শ লোক উত্তৰ বঙাইগাঁৱৰ কচাইপট্টিত কলা মানুহৰ সন্দেহত ৰাইজে আটক কৰিলে 3টাকৈ গভাই চোৰক বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত কলা মানুহৰ আতংকত নিজ নিজ অঞ্চলত পহৰাৰ ব্যৱস্থা কৰিছে স্থানীয় লোকে শনিবাৰে নিশা ৰেলৱে কলনীত কালভাৰ্ট এটাৰ তলত কেইজনমান যুৱকক সোমাই থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে যুৱক কেইজনক কৰায়ত্ব কৰাৰ চেষ্টা চলাই যদিও পলায়ন কৰে লগে লগে অঞ্চলটোত কলা মানুহ ওলোৱা বুলি চিঞৰ বাখৰ লগোৱাত ৰাইজে খেদি খেদি গৈ 3জন যুৱকক আটক কৰে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ 3 যুৱকক থানালৈ লৈ যায় আৰু আৰক্ষীয়ে 3 যুৱক গভাই চোৰ বুলি জানিবলৈ দিয়াৰ লগতে উৰা বাতৰিক গুৰুত্ব নিদিবলৈ আহ্বান জনায় কচাইপট্টিত 2-3জন মান মানুহক ধৰি ৰাইজে এইটো এটা যিটো অপপ্ৰচাৰ আছে সেইটো হিচাপত প্ৰায় 300-400 মানুহ গ্ৰেডাৰিং হ'ল আৰু ইতিমধ্যে আমি 3জন মানুহ ৰাইজে যি কৰায়ত্ব কৰিছিল আমি পিক আপ কৰিছোঁ আৰু তেওঁলোকক সোধপোছ কৰিলে গম পাম একচুৱেলি ঘটনা কি অলৰেডি প্ৰিলিমিনাৰী গম পাইছোঁ এইটো এটা চোৰ আছিলে আৰু 2জনক চিনি পোৱা নাই এইটো ৰিংকু বুলি কোৱা এজন চোৰ আছিলে আৰু এই চোৰটো চবেই জানে অলৰেডি চিনি পাইছে গতিকে ইয়াত কোনো ক'লা মানুহৰ এই বিষয়টো আচলতে এইটো অপপ্ৰচাৰ চলিছে জটিল ৰোগত আক্ৰান্ত হৈছে মঙ্গলদৈ শান্তিপুৰৰ এটি 5 মহীয়া দেৱশিশু জেনিয়া জ্যোতি ডেকা নামৰ শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন 16 কোটি টকাৰ শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সংকটত ভোগা পৰিয়ালটোৰ এতিয়া ভৰসা ৰাইজৰ সহায় জটিল ৰোগত আক্ৰান্ত 5 মহীয়া দেৱশিশু মঙ্গলদৈ শান্তিপুৰৰ এটি 5 মহীয়া দেৱশিশু শিশুটিৰ নাম জিয়ান জ্যোতি ডেকা পিতৃৰ নাম ধ্ৰুৱজ্যোতি ডেকা এই দেৱশিশুটি এতিয়া এক জটিল ৰোগত আক্ৰান্ত যিটো ৰোগ সাধাৰণতে একেবাৰে কম শিশু দেশত দেখা যায় অসমত এই ৰোগৰ কথা তেনেকৈ জনা নাযায় ৰোগটো হৈছে স্পাইনেল মাস্কুলাৰ এট্ৰফি টাইপ 1 যি ৰোগ হলে শিশুটিয়ে হাত ভৰি লৰচৰ কৰিব নোৱাৰে এই ৰোগৰ চিকিৎসা অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতো নাই এই ৰোগ ভাল কৰিবলৈ প্ৰয়োজন এটা বেজীৰ বাবে ব্যয় হয়
16 কোটি টকা। যিটো বেজী পোৱা যায় একমাত্ৰ আমেৰিকাত। দেৱশিশু জিয়ান্সৰ জন্মৰ 1.5 মাহমান পিছৰে পৰা হাত ভৰি লৰচৰ বন্ধ হৈছিল। পিছত শিশুটিৰ পিতৃ মাতৃয়ে গুৱাহাটীৰ শিশু চিকিৎসক ডাঃ প্ৰাকৃতিশ বৰাৰ ওচৰলৈ শিশুটি লৈ গৈ সকলো কথা অৱগত কৰে। বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত শিশুটিয়ে SMA টাইপ 1 ৰোগত ভুগি থকাৰ কথা পোহৰলৈ আহে। 2 বছৰ পূৰ্বে এই ৰোগৰ চিকিৎসা নাছিল যদিও কিছুদিন পূৰ্বে আমেৰিকাত এটা বেজী উলিয়াইছে। বেজীটোৰ মূল্য 18 কোটি টকা, কিন্তু ভাৰত চৰকাৰে বহন কৰে 2 কোটি টকা। এতিয়া 16 কোটি টকা ক'ৰ পৰা পাব পৰিয়ালটোৱে? ফলত চকুৰ পানীয়ে বাট নেদেখা হৈছে পিতৃ মাতৃৰ লগতে আত্মীয় স্বজনে। শিশুটিৰ 1.5 বছৰৰ ভিতৰত দিব লাগিব এই বেজী। হাতত সময় নিচেই কম। পাহাৰখন ধন সংগ্ৰহ কৰিব কেতিয়া? শিশুটিক জীয়াই ৰাখিবলৈ পৰিয়ালটোৱে বিচাৰিছে চৰকাৰ তথা ৰাইজৰ সহায়। গোটেইবিলাক চালোঁ, তাৰপিছত চাই মেলি ইম্পেক্ট গ্ৰুপ বুলি এটা ফাণ্ড ৰাইজ কৰা গ্ৰুপ আছে। তেওঁলোকে ফাণ্ডটো ৰাইজ কৰে, মানে ক'ত কি কৰিব লাগিব আমাকে কৈ থাকিব, চব আমি কৰিব লাগিব। সেনেকৈ মানে মই ৰাইজৰ পৰা সঁহাৰি বিচাৰিছোঁ আৰু অসম চৰকাৰৰ শ্ৰীযুত হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী ছাৰ শ্ৰীযুত হিমন্ত বিশ্ব ছাৰক পৰাও মই সঁহাৰি পাম বুলি আশা ৰাখিছোঁ। ৰাইজে যেন সহায় কৰে আৰু সি যেন ভাল হৈ আহে, মই এইটোৱে কামনা কৰোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত মই এটাই অনুৰোধ কৰোঁ, এওঁ যেন অলপ সহায় কৰে আমাৰ পৰিয়ালটোক, সেইটোৱে মই বিচাৰোঁ। এটাই ভেকচিন যিহেতুকে ছিংগল ড'জ ইনজেকশ্যন ইয়াৰ। তাঁতিটোক যাতে হিমন্ত বিশ্ব শৰ্মাই অলপ সহায় কৰে। ইতিমধ্যে ইম্পেক্ট গুৰু নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ লগত যোগাযোগ হৈছে পৰিয়ালটোৰ। জানিবলৈ পোৱা মতে এই সংস্থাটোৱে ইতিমধ্যে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি কেইবাটাও শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। সংস্থাটোৱে শিশুটিৰ চিকিৎসাৰ বাবে সামাজিক মাধ্যম যোগে ৰাইজৰ পৰা বিচাৰিছে সহায়, দিছে বেংক একাউণ্ট নম্বৰ। সেই একে নম্বৰ শিশুটিৰ নামত আপুনিও দিব পাৰে ধন। এই ক্ষেত্ৰত অসমৰো বহু ব্যক্তি তথা সংস্থাই শিশুটিক সহায় কৰিবলৈ ৰাইজক আহ্বান জনাইছে। মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটিত চাৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। স্কেমেৰে নহয় স্কিমেৰে শাসনলৈ আহিছে বিজেপি। কৃষক সন্মান নিধি আঁচনিৰ ৰূপায়ণত চৰকাৰে কৰা নাই কোনো ধৰণৰ দুৰ্নীতি, কিন্তু কোনে কৰিছে এই মন্তব্য চাওঁ আহক। উভতি ধৰিলে লুৰিণজ্যোতি গগৈ। সাংসদ দিলীপ শইকীয়াই উভতি ধৰি ক'লে অসম জাতীয় পৰিষদ নতুন দল। তেওঁলোকে বহু অধ্যয়ন কৰিবলগীয়া আছে। অধ্যয়ন নকৰাকৈ কৃষক সন্মান নিধি আঁচনিত দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। জাতীয় পৰিষদ নতুন দল, তেওঁলোকে বস্তুবিলাক ভালকৈ অধ্যয়ন কৰিব লাগিব। নলবাৰী জিলাত বিভিন্ন কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিৰ ধন ঘূৰাই দিছে। প্ৰায় 14 লাখ টকা নে 19 লাখ টকা নলবাৰীত কৃষক সন্মান নিধিৰ পৰা ঘূৰাই দিছে। এনেকুৱা বিভিন্ন জিলাত ঘূৰাই দিছে। মই কোনো অন্যায় বা দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ চৰকাৰে কেতিয়াও ইয়াক সমৰ্থন নকৰে। বিজেপি স্কেমৰ জৰিয়তে নহয়, স্কিমৰ জৰিয়তেহে শাসনলৈ আহিছে বুলি দাবী সাংসদগৰাকীৰ। বিভিন্ন আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকক উপকৃত কৰাৰ লক্ষ্য বিজেপি চৰকাৰৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত কোনো দুৰ্নীতি হোৱা নাই। 2-এজন অকৃষকৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হৈছে। এইসকল অকৃষকে ইতিমধ্যে বহু লাখ টকা চৰকাৰক উভতাইও দিছে। অজানিতে কোনো অকৃষকে এই ধন লাভ কৰিছে যদিও উক্ত ধন উভতাই দিবলৈ বিনম্ৰতাৰে আহ্বান জনায় সাংসদ দিলীপ শইকীয়াই। স্কেমৰ জৰিয়তে আমি শাসনলৈ অহা নাই, আমি স্কিমৰ জৰিয়তে আহিছোঁ। আমি সকলোকে আজি আপোনালোকৰ মাধ্যমে আহ্বান জনাইছোঁ, এই কৃষকৰ সন্মানৰ বাবে যিটো নিধি দিয়া হৈছে কৃষক সন্মান নিধি,
ইয়াত যাতে নন কৃষকে এই আঁচনিৰ ধন যাতে ল'বলৈ আগবাঢ়ি নাহে আৰু যদি কোনোবাই ভুলতে লৈছিলোঁ তেওঁলোকে যাতে এই ধন ঘূৰাই দিয়ে তাৰ কাৰণে আবেদন জনাইছোঁ। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শনিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী কৃষক নিধি আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল। কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেন্দুকোনাৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন প্ৰদান শিবিৰ পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভেকচিন প্ৰদানৰ অভিলাষী আঁচনিয়ে ব্যাপক সফলতা লাভ কৰা বুলি দাবী কৰে। তেওঁ লগতে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত আমেৰিকা, ইংলেণ্ড, আফ্ৰিকা, অষ্ট্ৰেলিয়াৰ দৰে দেশৰ সৈতে ভাৰতে ফেৰ মাৰিবলৈ সক্ষম হোৱা বুলিও দাবী কৰে। আমেৰিকা, আফ্ৰিকা, ইউৰোপৰ পৰা আৰম্ভ কেইবাখনো মহাদেশৰ জনসংখ্যা লগ লাগিলে ভাৰতবৰ্ষৰ জনসংখ্যাৰ সমান। গতিকে যদি আমি কম্পেৰিজন কৰোঁ বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্ৰৰ লগত, তেনেহ'লে ভাৰতবৰ্ষ এই ড্ৰাইভত বা ক'ভিড মেনেজমেণ্টৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি দূৰদৰ্শী দৃষ্টিভংগী, সেই দৃষ্টিভংগীত আমি কিছু পৰিমাণে আৰু সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। বাইহাটাৰ পৰা শ্ৰীমন্ত কুমাৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙাপাৰাত বন্যহস্তী ট্ৰাক একে নিশাই 3টাকৈ বাসগৃহ ভাঙিলে বন্যহস্তীয়ে। ৰঙাপাৰাৰ নামগাঁও গোপচৰ বস্তিৰ বন্যহস্তী ট্ৰাক জগন্নাথ কুৰ্মী নামৰ লোকজনৰ 3টাকৈ ঘৰৰ ক্ষতি সাধন কৰে বন্যহস্তী জাকটোৱে। বন বিভাগক খবৰ দিছিল স্থানীয় লোকে। ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত নোহোৱাৰ অভিযোগ কৰে স্থানীয় লোকসকলে। এটা বনৰীয়া মাতাল হাতী আহি পেলাই আমাৰ জগন্নাথ কুৰ্মীহঁতৰ ঘৰটো ভাঙি পেলাই, লগতে 3টা ঘৰ একেলগে ভাঙে আৰু যিখিনি সিহঁতৰ কষ্ট কৰি জমা কৰি ৰখা খাদ্য বস্তু সেইখিনি নষ্ট কৰি পেলায়। আৰু ভাগ্য ভাল সিহঁতৰ যে ইহঁতে অলপ দেৰি কাৰণে বাহিৰত গৈছিলে কিবা এটা কামৰ কাৰণে, ল'ৰা এটা শুই আছিলে, সি যেনে তেনে বাচি পলালে। আৰু আপোনাৰ ইহঁতে ইয়াৰ যিটো হাজবেণ্ড জগন্নাথ কুৰ্মী, তেখেতে হাজিৰাও কৰিব নোৱাৰে, তেখেতৰ বেমাৰ আছে। তো ৱাইফে যেনে তেনে হাজিৰা কৰি এই লকডাউনৰ সময়ত যেনে তেনে বাগানত কাম কৰি পেলাই ইহঁতে 4-5টা পোৱালি আছে, এই পোৱালিকেইটাক পোহপাল কৰে। গতিকে এইটো বৰ দুখ লগা কথা যে যোৱাকালি যিটো আমাৰ মানে বনৰীয়া হাতীয়ে যিটো কৰিলে, সেইটো আমি গাঁওবাসী হৈ পেলাই আমি মানে বহুত দুখ পাইছোঁ। কাৰণ এই পৰিয়ালটোৰ একো নাই, সিহঁতে বহুত কষ্ট কৰি চলি আছে। হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, 4গৰাকী মহিলাৰ লগতে ভূমিস্খলনত মৃত্যু হৈছে 9জন লোকৰ। গুৰুতৰভাৱে আহত হৈছে 3গৰাকী লোক। পাহাৰৰ পৰা খহি পৰা শিল মাটিয়ে হেঁচি ধৰিছে নামনিৰ ঘৰ দুৱাৰৰ লগতে গাড়ী মটৰ সকলো। শিলৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হৈছে এজন গাড়ী চালকৰ। ভূমিস্খলনৰ চাঞ্চল্যকৰ দৃশ্য বন্দী হৈছে ভুক্তভোগীৰ কেমেৰাত। হিমাচল প্ৰদেশৰ বাটচেৰীত সংঘটিত হৈছে এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। এজন ভুক্তভোগীৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। সেই দৃশ্য প্ৰত্যক্ষ কৰিছে। ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে হিমাচলত। হিমাচল প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। সেই ভয়ংকৰ দৃশ্য এজন ভুক্তভোগীয়ে কেমেৰাত বন্দী কৰিছে আৰু সেই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে টেলিভিছন স্ক্ৰীণত। कमरे जो भी आए बच्चे फंस मंडे मर गए यार, कितने गिरी ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে হিমাচল প্ৰদেশত। এই দৃশ্য প্ৰত্যক্ষ কৰিছে টেলিভিছন স্ক্ৰীণত। ভয়ংকৰ ভূমিস্খলন, 4গৰাকী মহিলাৰ লগতে ভূমিস্খলনত মৃত্যু হৈছে 9জন লোকৰ। এতিয়ালৈকে 9জন লোকৰ মৃত্যু হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে কেইবাগৰাকীও লোক। পাহাৰৰ পৰা খহি অহা শিল মাটিয়ে হেঁচি ধৰিছে ঘৰ দুৱাৰ সকলো, লগতে পাৰ্কিং কৰি থোৱা অৱস্থাত গাড়ীও আৱৰি ধৰিছে। সেই দৃশ্য প্ৰত্যক্ষ কৰিছে। ঘটনাস্থলীতে মৃত্যু হৈছে এজন গাড়ী চালকৰ। ভূমিস্খলনৰ চাঞ্চল্যকৰ দৃশ্য বন্দী কৰিছিল এগৰাকী ভুক্তভোগীয়ে। ভুক্তভোগী কেমেৰাত বন্দী হৈছিল এই সমগ্ৰ দৃশ্য। হিমাচল প্ৰদেশৰ বাটচেৰীত সংঘটিত হৈছে এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ।
এটা অনাদৃত জলপ্ৰপাত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো জলপ্ৰপাতটোত চকু পৰা নাই চৰকাৰৰ মন্ত্ৰী বিধায়কৰ সুদৃষ্টিৰে জলপ্ৰপাতটোৰ লগতে অঞ্চলটোক নতুন মাত্ৰা দিব বুলি বিশ্বাস কৰে স্থানীয় লোকে গৰমে দহিছে ৰাজ্যবাসীক ৰ'দ নহয় যেন জুইহে বৰষিছে কৰোনা কালৰ বাধা নিষেধ আঁতৰি গলে এনে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আহিব পাৰে কলিয়াবৰলৈ এই জলপ্ৰপাতটোৰ কাষত এখন্তেক বহি ল'ব পাৰে শীতৰ আমেজ এয়া হদহদি জলপ্ৰপাত কলিয়াবৰৰ লুচুং চাহবাগিচাৰ সীমাতে লাগি আছে এই জলপ্ৰপাতটো পাহাৰৰ বুকুৰে নামি অহা চাৰিটা ধাৰাৰ এই হদহদি জলপ্ৰপাত চাবলৈ আনকালে আহে স্থানীয় লোকসকল কিন্তু যোৱা বছৰৰ দৰে এইবাৰো এই জলপ্ৰপাতটোত নাই দৰ্শনাৰ্থীৰ ভিৰ কৰোনা আঁতৰি গলে অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ আশা স্থানীয় লোকৰ সেই সুদিন আহিলে হদহদি জলপ্ৰপাতৰ ওপৰত পৰ্যটন বিভাগৰ কৃপাদৃষ্টি আশা কৰিছে লোকসকলে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত হদহদি জলপ্ৰপাতক স্থান দিয়াৰ দাবী এইসকল লোকৰ চাহ বাগিচাৰ অন্তৰ্গত এই পাহাৰৰ কাষত এটি অতি মনোৰম দৃশ্যৰ জলপ্ৰপাত আছে নাম হদহদি জলপ্ৰপাত ইয়ালৈ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰ্যটকসকল আহি ইয়াত এই দৃশ্য উপভোগ কৰিব আনন্দ অনুভৱ কৰে মই ভাবোঁ অসম চৰকাৰে পৰ্যটন বিভাগে ইয়াক পৰ্যটন নগৰী হিচাপে ঘোষণা কৰাৰ লগতে পৰ্যটন মানচিত্ৰত স্থায়ী দি পৰ্যটন বিভাগ টনকিয়ালো কৰিব পাৰে চৰকাৰৰ সুদৃষ্টি পৰিলে জৈৱ বৈচিত্ৰতা আৰু নৈসৰ্গিক শোভাৰে চিৰযৌৱনা সেউজ ক্ষেত্ৰত পৰিণত হোৱাৰ আশা আছে হদহদি জলপ্ৰপাত কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড